নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আছাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্টটো চাবলৈ যদি আপুনি অসুবিধা পাইছে, আপোনাৰ যদি এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্টটো চাওঁতে আপোনাৰ এপ্লিকেশ্যন নম্বৰ বা পাছৱৰ্ড পাহৰিলে, তো আপুনি কেনেকৈ ফৰগট পাছৱৰ্ড কৰি আপোনাৰ ৰিজাল্টটো চাব পাৰিব, চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আপোনালোকক এই প্ৰচেছটো শিকাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল, এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্টটো কিন্তু ফাইনেলি মুকলি হৈ গ'ল, ফাইনেলি আউট হৈ গ'ল। যদি আপোনালোকে চাব পৰা নাই, আপোনালোকৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো আপোনালোকে পাহৰি গ'ল, তেতিয়াহ'লে আপুনি কেনেকৈ ফৰগট কৰি আপোনাৰ পাছৱৰ্ডটো বিচাৰি পাব আৰু লগতে আপুনি সেইটো লৈ কেনেকৈ আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব, আজিৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল, এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো যদি আপুনি পাহৰিছে, তেতিয়াহ'লে আপুনি কি কৰিব, গুগলত গৈ ইয়াতে চাৰ্চ বাৰত টাইপ কৰি দিব। আপুনি যিকোনো এটা ৱেবছাইটত গৈ চাৰ্চ কৰি দিব বা গুগল ৱেবছাইটটোত গুগল ব্ৰাউজাৰটোত গৈ ইয়াতে চাৰ্চ কৰি দিব seva.online.org বুলি লিখি চাৰ্চ কৰি দিব। সেৱা SEBA সেৱা অনলাইন ONLINE online.org seva.online.org বুলি লিখি চাৰ্চ কৰি দিব। তাৰপিছতে ইয়াতে seva.online.org ৱেবছাইটটো পাব। তো ইয়াতে আপুনি এবাৰ ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ এই ইণ্টাৰফেচটো দেখুৱাব। আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ দেখুৱাব। ইয়াতে আপোনালোকৰ যোনটো ৰিজাল্ট চাব বিচাৰিছে, আপুনি যদি পেপাৰ 3ৰ মানে HSSLC হাই ছেকেণ্ডাৰী লেভেলৰ এক্সামটো দি থৈছে, যদি আপোনালোকে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ আপোনালোকে যদি আপোনাৰ সেই এডিআৰই গ্ৰেড 4ৰ এক্সামটো দিছে, তাৰ বাবে আপুনি ৰিজাল্টটো চাব বিচাৰিছে, বা গ্ৰেড 3ৰ এক্সামটো দিছে তাৰ ৰিজাল্টটো চাব বিচাৰিছে, কিন্তু আপুনি এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো পাহৰিলে, সেইকাৰণে চাব পৰা নাই, তেতিয়াহ'লে আপুনি কি কৰিব, যদি আপোনাৰ পেপাৰ 3 HSLC লেভেলৰ, মই উদাহৰণ দিছোঁ, আপুনি ধৰক হাই ছেকেণ্ডাৰী লেভেলৰ যোনখিনি পষ্ট আছিলে সেই পষ্টৰ এপ্লাই কৰি মানে ৰিজাল্টটো চাব বিচাৰিছে, সেইটো এক্সাম দিছিলে, সেইটো ৰিজাল্ট চাব বিচাৰিছে, কিন্তু আপুনি চাব পৰা নাই। তো আপুনি কি কৰিব, ইয়াতে এই যে চাব পাৰিছোঁ পেপাৰ 3 ফৰ HSLC লেভেল পষ্ট, তো ইয়াতে এই লিংক এটাত যিকোনো এটা লিংকত এনেকৈ ক্লিক কৰিব। লিংক 1 এনেকৈ ক্লিক কৰিব। লিংক 1ত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল, এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড এই দুটা কিন্তু এই বক্স দুটাত বিচাৰিছে। তো আপুনি পাহৰি গ'লে এতিয়া আপুনি কি কৰিব, তলত চাব পাৰিছে ফৰগট পাছৱৰ্ড, এই ফৰগট পাছৱৰ্ডটোত এবাৰ ক্লিক কৰি ল'ব। ফৰগট পাছৱৰ্ডটোত ক্লিক কৰাৰ লগে লগে কিন্তু এই ইণ্টাৰফেচটো দেখুৱাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল, এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড আকৌ বিচাৰিছে। আপোনালোকে কি কৰিব, আকৌ ফৰগট পাছৱৰ্ডত এনেকৈ ক্লিক কৰিব। আকৌ ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল, ফৰগট পাছৱৰ্ড, মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ কিন্তু ইয়াতে বিচাৰিছে। তো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব। যোনটো মোবাইল নাম্বাৰ আপুনি এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ এপ্লাই কৰোঁতে যোনটো মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব। তো ইয়াতে আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব, লগতে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো টাইপ কৰি দিব। মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো টাইপ কৰি দিয়াৰ পিছতে ছাবমিটত ক্লিক কৰিব। তো মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাইছোঁ। তো এই দুটা টাইপ কৰি দি ছাবমিটত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলত SMS-ৰ মাধ্যমতে কিন্তু অতি সোনকালে কিন্তু আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো আহি যাব। তো আপোনালোকক মই লাইভ প্ৰুফ দেখুৱাইছোঁ কেনেকৈ আহে। তো ইয়াতে মই মোবাইল নম্বৰটো মই টাইপ কৰি দিম। ইয়াতে ডেট অফ বাৰ্থটো টাইপ কৰি দিব লাগিব। ডেট অফ বাৰ্থটো টাইপ কৰি দিয়াৰ পিছতে ছাবমিটত এনেকৈ ক্লিক কৰিব। লগে লগে কিন্তু এইটো ইণ্টাৰফেচ খোল খাব, ইয়ৰ পাছৱৰ্ড হেজ বিন চেণ্ড টু ইয়ৰ মোবাইল নাম্বাৰ এণ্ড ইমেইল। তো আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো ইমেইলত আৰু SMS-ৰ মাধ্যমতে আহি গ'ল। তো আপুনি এনেকৈ ওপৰৰ পৰা এনেকৈ চাব পাৰিব, বা SMS-ৰ বক্সত গৈ আপুনি চাব পাৰিব। তো অ'কেত ক্লিক কৰি দিব। তাৰপিছতে আপুনি বেক হৈ যাব, ইয়াৰ পৰা বেক হৈ গৈ আপোনাৰ SMS-ত গৈ আপুনি কিন্তু এনেকৈ চাব পাৰিব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল, ইয়াত চাওক আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো কিন্তু এনেকৈ আপোনাৰ SMS-ৰ মাধ্যমতে আপোনাৰ মোবাইলত আহি গ'ল। তো এইটো লৈ এতিয়া কিন্তু আপোনাৰ ৰিজাল্টটো চাব পাৰিব। তো এনেকৈ কিন্তু আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো পাই যাব। তাৰপিছতে কিন্তু আপোনাৰ ৰিজাল্টটো চেক কৰি চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।